Hey guys, welcome back to my another vlog. আজি বহুত দিনৰ মূৰত নহয় মানে vlog মই বহুত আগতে ষ্টাৰ্ট কৰিছিলো যি সকলে মোৰ আগৰ পৰা চাইছে vlogging কৰা তেওঁলোকে জানে যে মই বহুত আগৰ পৰা কৰিছো আজি পৰা প্ৰায় 2 বছৰ আগতে কিন্তু মাজতে মই কৰা নাই মেকআপত লাগি আছো কাৰণে মেকআপৰ কাম বিলাকৰ কাৰণে মই কৰিব পৰা নাই vlogging তো এতিয়া ভাবিছো কৰো কাৰণ বহুতে কৈ থাকে vlog কৰাৰ কাৰণে সাব বিচাৰে মোৰ ডেইলি লাইফ কি কৰো কি নকৰো তো ভাবিছো মই এতিয়াৰ পৰা জেনেকে পাৰো যিখিনি পাৰো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কি কৰো কি নকৰো জেনেকে মই থাকো আৰু মই জেনেকে থাকি ভাল পাও যি কৰি ভাল পাও আপোনালোকক হেতুকে দেখাও তাৰ উপৰি বেলেগকে আৰু দেখাব লগিয়া একো নাই এতিয়া মই কি কৰি আছো জানেনে মেকআপৰ এইবিলাক অলপ সিজিল কৰি আছো বস্তুবিলাক কাৰণ ইফাল কৰি থকা যায় তো এইবিলাক ঠিক কৰাই না যায় আৰু ঠিক কৰিলো কি হয় আৰু নেক্সট ডে বা তাৰ পিছত দুদিন পিছত আকৌ উলিয়াই আকৌ এইবিলাক মানে উল্টা হৈ থাকে তো ভাবিছো মই আজি ঠিক কৰিয়ে লও তো পাৰ্টি মেকআপ কৰি আহিছিলো তো হেইবিলাক মেচিন বিলাক ভৰালো ট্ৰলিখনত এইখন ব্ৰাইডাল মেকআপ থাকিলেহে লৈ যোৱা যায় নহলে এনে পাৰ্টি মেকআপ থাকিলে এখন নিনিও কাৰণ বহুত মানে হেভি হয় ন ওজন হয় নিব দিগদাৰ হয় তো সৰু বেগ বিলাকত মই লৈ যাও আৰু পিছে কোনোবাই ধৰিব পাৰিছানে ঘৰটো চাই পেলাই ঘৰটো আগৰ ঘৰটো নে নতুন ঘৰ যিসকলে আগৰ পৰা চাই আছে তেওঁলোকে জানিব ঘৰটো নতুন লাগিছে নে তো ঘৰটো আমি চেঞ্জ কৰিছো আগৰ ফ্ল্যাটত নহয় আমি এতিয়া চেঞ্জ কৰিলো জনে আগৰ পৰা চাই আছে গম পাইছে চেঞ্জ কৰিলো এটো আহা বেছি দিন হোৱা নাই আমি আজি 4 মাহ মান হ'ল নতুন ফ্ল্যাটত আহিছো মই ভাবিছিলো ঘৰটো চেঞ্জ কৰাৰ পিছত আপোনালোকক গুটেখিনি দেখুৱাম কেনেকৈ শিফট কৰিলো কি কৰিলো কেনেকৈ ঘৰ এৰেঞ্জ কৰিলো কিন্তু নাই নহল ইমান কাম হৈ গল আৰু মাজতে মোৰ অকমান গাটো বেয়া আছিল বা অলপ অসুস্থতা আছিল তাৰ কাৰণে মানে ভ্লগিং এইবিলাক একো মনত অহা নাছিল খালি ঘৰ শিফটিংত আৰু মোৰ মানে বেমাৰতে মানে গল আৰু এতিয়া যথেষ্টখিনি মই ভাল পাইছো সেইবিলাক বাৰু পিছত কম কি হৈছে কি হোৱা নাই এতিয়া মই বিউটি ব্লেন্ডাৰ কেইটা সাফা কৰি লও ৰব বিউটি ব্লেন্ডাৰ কেইটাও মানে কাহিৰ নিচিনা হয় ন যেনেকৈ আমি ভাত খালে কাহি কেইখন ধুব লাগে লগে তো বিউটি ব্লেন্ডাৰ বিলাকো তেনেকুৱা হয় প্ৰত্যেক মেকআপৰ পিছত মানে কি সবৰে স্কিন বেলেগ সবৰে প্ৰবলেম থাকে তো মই কি কৰো সব বিউটি ব্লেন্ডাৰ বিলাক মানে এটাৰ হোৱাৰ পিছত মই সদায় সাফা কৰোৱে তো মই কি কৰিলো কুহুমিয়া পানী লৈছো আপোনালোকও চাই লওক বিউটি ব্লেন্ডাৰ এনেকৈ সাফা কৰিব কুহুমিয়া পানীত অকমান বেবি শ্যাম্পু লৈছো বেবি শ্যাম্পুটো মাইল্ড হৈ যায় সেই কাৰণে ভাল হয় তো মই বাকি এই তিনটা দি দিছো বিউটি ব্লেন্ডাৰ যেকেটা ইউজ হৈছে একিটা অকনমান সময় মই পানীত তিয়াই থৈ দিম 10-5 মিনিট মান থৈ দিম তাৰ পিছত ধুনিয়াকে তাতে থকা লেতেৰা বিলাক উলাই যাব মানে একদম ফাউন্ডেশন বিলাক উলাই আহিব তাৰ পিছত একদম মানে নরমাল পানীত রানিং ওয়াটাৰত এনেকে ধুই ললে হল ধুনিয়াকে সাফা হৈ যাব এই আসাও কি ধুনিয়া নতুন হৈ গল তো হেতুৱে কথা যেনেকে আমি ভাত খোৱাৰ পিছত কাহি কেখন ভালকে সাফা কৰিব লাগে সদায় খাও যেতিয়া তো মেকআপ ব্লেন্ডাৰ বা মেকআপ ব্ৰাশ বিলাকো তেনেকুৱা কাম কৰাৰ প্ৰতি মানে সাফা কৰি থাকিলে মানে হাইজিন মেইনটেইন কৰি থাকিলে ভাল আৰু হেতুৱে কথা আৰু তাৰ পিছত এতিয়া মই বনাই আছো কি চাহ বনাই আছো মানে আজি সানডে তো মিস্টাৰ ঘৰতে আছে আৰু ৰিয়ানক আৰ্টৰ ক্লাছৰ পৰা লৈ আহিছে তো এইখিনি সময়ত অকমান চাহ খাই তো চাহ বনালো আৰু ৰিয়ানে আৰ্টৰ ক্লাছৰ পৰা আহিছে আৰু অকমান তাৰ মনৰ দুখ কাৰণ কিয় মিছে হেনো কৈছে আৰ্টৰ ক্লাছত অকমান বেছিকে কথা পাতা হৈছে আগতকে তো হেতু অকমান কমপ্লেইন শুনি পেলাই বাপেকক মানে কমপ্লেইন দিছে আৰু কমপ্লেইন ঠিক নহয় আৰু মানে এনে কৈছে আৰু মিছে ৰিয়ানে কথা পাতা হৈছে আজিকালি তো হেতু আহি মানে কৈছে বাপেকে আহি মোক কৈ আছে যে তাৰ কথা কৈছে সি আজিকালি কথা পাতি থাকে বলে তো সেই কাৰণে আৰু তাৰ অলপ দুখ হৈছে হেতু শুনাৰ পৰা সেই কাৰণে আৰু বেচেৰাটো আৰু মই আৰু আপেল এটা কাটি দিলো আৰু যি হৈছে খোৱা আপেলটোকে খোৱা অলপমান মন মাৰি আছে অলপমান লাজু পাইছে কি আকৌ মুখে কৈ আছে মা তুমি দেখোন কোৱা মই কথা ইমান নাপাতো অলপ কথা পাতিব লাগে মই মনে থাকো সেই কাৰণে মই তাক কৈছো যে কথা পাতিব লাগে কিন্তু ইমানো নহয় যে মানে ক্লাছত মিছে মানা কৰিলে কথা নাপাতিবা যদি কিবা বুজাই থাকে কথা নাপাতিবা হেতুকে তাক বুজালো তাৰ পিছত এতিয়া মই খানা বনাও দুপৰীয়া আজি বিশেষ একো নাই আজি মই বনাম বগৰীৰ আঞ্জা বহুত দিনৰ পৰা বগৰীৰ আঞ্জা খাম বুলি এইটো সিজনত খোৱাই নাই দিয়ক আপোনালোকে বগৰীৰ আঞ্জা খায় নে নাখায়
বগৰীৰ আঞ্জা মই কিন্তু বহুত ভাল পাওঁ এনে কিন্তু মই টেঙাৰ আঞ্জা টেঙা বুলি ক'লে গোটেই টেঙাৰ আঞ্জাই ভাল পাওঁ বগৰীৰ আঞ্জা এইটো ছিজনত খোৱাই নাই মাহঁতৰ ঘৰৰ পৰা কেইটামান বগৰী লৈ আহিছোঁ মাহঁতে কিনি আনিছিলে বজাৰত কালি তো কেইটামান লৈ আহিলোঁ সেই ভাবিছোঁ সেয়া বনাওঁ আৰু এতিয়া মই ফুলকবি ভাজিছোঁ ফুলকবি আলু এনেকৈ ভাজিছোঁ বগৰীৰ আঞ্জা বহুতেতো জানেই বনাব তথাপিতো মই কেনেকৈ বনাওঁ মই একদম চিম্পলকৈ বনাওঁ আৰু টেঙা মাছৰ টেঙা মই চিম্পলকৈ খাই ভাল পাওঁ বহুত বেছি একো নিদিয়াকৈ চিম্পলকৈ খাই ভাল পাওঁ মই প্ৰথমতে মাছখিনি ভাজি লৈছোঁ ইফালে মোৰ ভাজিও হৈ গ'ল গৰম গৰম ভাজি হৈ গ'ল ফুলকবি আলু ভাজিও খুব প্ৰিয় আমাৰ তিনিওটাই মানে ৰিয়ানে ভাল নাপায় ৰিয়ানে ফুলকবি ইমান ভাল নাপায় তথাপি কেতিয়াবা জোৰ কৰিলে খায় আৰু মাছখিনি ভজা হোৱাৰ পিছত এতিয়া মই ইয়াতে বগা সৰিয়হ দিছোঁ সৰিয়হ দি ফুটিব যে সেইকাৰণে ঢাকনিখন লগাই দিছোঁ নহ'লে যি ফুটিব এতিয়া বগৰীকেইটা ডাইৰেক্ট এনেকৈ দি দিছোঁ আৰু বইল কৰিও দিব পাৰে বইল নকৰাকৈও দিব পাৰে মই বেছিভাগ এনেকৈয়ে দি দিওঁ আৰু বইল চইল নকৰোঁ এনেকৈ দি পেলাই অকণমান নিমখ দি তাতে ঢাকনিখন লগাই অলপ সময় থৈ দিওঁ তাৰপিছত নিজে নিজে সিজিব নিজে নিজে ফাটিব এয়া ফাটিয়ে গৈছে বগৰীখিনি আৰু যিহেতু অলপ বিজলুৱা টাইপৰ হয় অকণমান বিজল বিজল লাগি থাকে আৰু পানীখিনি দিয়াৰ পিছতো অলপমান বিজলুৱা হৈ থাকে কিন্তু অলপ উতল আহিলে ঠিক হৈ যায় তো পানী ঢালি দিছোঁ মই এতিয়া লগে লগ পানী ঢালি দিম বগৰীখিনি গোটেই ফাটি যোৱাৰ পিছত পানীও অলপে দিম কাৰণ আমাৰ মানুহ বেছি নাই যেতিয়া সিমান পানী নিদিলেও হ'ব এতিয়া ইয়াতে হালধি দিছোঁ অকল হালধি আৰু নিমখ বেলেগ একো মই নিদিওঁ হালধি দি একদম উতল অহালৈকে এনেকৈ ৰাখি দিম উতল অহাৰ পিছত মই ইয়াতে পিঠাগুড়ি অলপমান লৈছোঁ লৈ পেলাই সেইখিনি অলপ দি দিম অলপ পানী দি কেনে নহ'লে জাল খাবৰ কাৰণে দিছোঁ মই এইখিনি নহ'লে পানী পানী হৈ থাকিব যে জাল খাবৰ কাৰণে মই কেতিয়াবা আটাও দি দিওঁ আটাৰ গুড়ি আৰু কেতিয়াবা পিঠাগুড়িও দি দিওঁ চাউলৰ গুড়ি অকণমান লৈছোঁ উতল আহি থাকিলে প্ৰথমতে ফেনৰ নিচিনা হয় অলপ বিজলুৱা যে বিজলুৱাৰ কাৰণে অলপ ফেন হয় লাহে লাহে গৰম হৈ থাকিলে উতল অহাৰ পিছত ঠিক হৈ যায় এই লগ কথা কওঁতে কওঁতে বগৰীৰ আঞ্জাও হৈ গ'ল খাব বহুত টেষ্টি হয় বগৰীৰ আঞ্জা মইতো টেঙাৰ আঞ্জা মানে ক'বই নালাগে ইমানেই ভাল পাওঁ মানে বহুত ভাল পাওঁ টেঙাৰ আঞ্জা গৰমৰ দিন হওক বা ঠাণ্ডাৰ দিন হওক টেঙাৰ আঞ্জা মোৰ খুবেই প্ৰিয় এতিয়া আমি গৈ আছোঁ তলত মানে কি ৰিয়ানে চাইকেল চলাব ৰিয়ানে চাইকেল অকলে নচলাই মোকো লগত টানিব সি অকলে কেতিয়াও সি তলত অকলে চাইকেল চলাব নাহে আহিলোঁ তলত গ্ৰাউণ্ডত ভাত চাত বনাই ফ্ৰী হৈ কথা নাই দুপৰীয়া টাইমত আৰু খাবৰো টাইম হোৱা নাছিলে 1:30মান বাজিছিলে অলপ দেৰিকৈ খাওঁ তো ভাবিলোঁ তাক অলপ চাইকেলো চলাব দিওঁ নহ'লে কি হয় চাইকেল কিনাহে যায় কিন্তু মানে চাইকেল চলোৱা নহয় স্কুল থাকে পঢ়া পাতি স্কুলৰ পৰা আহোঁতেও টাইম লাগে তাৰপিছত খোৱা বোৱা কৰি অকণমান ৰেষ্ট ল'ব শুব আকৌ উঠি পঢ়িবৰে হয় তাৰপিছত আকৌ কীবৰ্ডৰ ক্লাছ থাকে কিবা থাকে তো মানে চাইকেলখন থোৱাই যায় মানে চলোৱাই নহয় সেইকাৰণে ভাবিলোঁ বন্ধৰ দিনত যদি নচলায় আৰু চলোৱা নহয় আৰু চাইক্লিং এটা এক্সাৰচাইজো হৈ যায় দুটামান পাৰ্চেলো আহিছে এইটো মিছত দিছিলোঁ হেয়াৰ এক্সেচৰিজ পিছফালে এনেকৈ অ'পেন হেয়াৰ কৰি এনেকৈ মাৰিবৰ কাৰণে এইবিলাক মোৰ ইউজ নহয় মইতো এইবিলাক নলগাওঁ কিন্তু মানে শ্বুট কৰিলে মোক এইবিলাক দৰকাৰ হয় মই ফটোশ্বুট কৰিলে বিভিন্ন ধৰণৰ হেয়াৰ এক্সেচৰিজ লাগে এইবিলাক আৰু আৰ্টিফিচিয়েল ফুল দিছিলোঁ বেকগ্ৰাউণ্ডৰ কাৰণে আৰু এইটো হৈছে ছানস্ক্ৰীন ফক্সটেলৰ ছানস্ক্ৰীন মই এইটো ইউজ কৰোঁ মেটিফাইং ছানস্ক্ৰীন বিৰাট ধুনীয়া ছানস্ক্ৰীন আৰু বিৰাট ভাল ছানস্ক্ৰীন ফক্সটেলৰ ছানস্ক্ৰীন এটা ডিউই এটা ছানস্ক্ৰীনো আছে আৰু এটা এইটো আছে মেটিফাইং বুলি তো মই এইটোৱে ইউজ কৰোঁ গৰমৰ দিনে হওক বা ঠাণ্ডাৰ দিনে হওক কাৰণ এইটো মোক শ্বুট কৰে তো এইটো হৈছে ছানস্ক্ৰীন বটলটো খুব ধুনীয়া পেকেজিং আৰু বটল কিছুমান পেকেজিং দেখিয়ে মৰম লাগে ন তো এনেকুৱা বটল আৰু খুব মানে ধুনীয়া মানে ব্লেণ্ড হৈ যায় স্কিনত এতিয়া দুপৰীয়া খাই বৈ উঠি চব কৰি মেলি অকণমান স্কিন কেয়াৰ কৰি লওঁ মুখখন ধুই লৈছোঁ ফেচ ৱাছ কৰি লৈছোঁ তাৰপিছত এতিয়া মই হোমমেড চেৰাম এটা লগাম ইয়াতে মই এল'ভেৰা জেল নাৰিকল তেল আৰু ভিটামিন ই কেপচুল দি বনাই থৈ দিওঁ ঠাণ্ডাৰ দিনকেইটাত মই লগাওঁৱে পিছে গৰমৰ দিনত মই এইটো লগাব নোৱাৰোঁ কাৰণ বহুত অইলি হৈ যায় স্কিনখন তো মই একদমেই লগাব নোৱাৰোঁ ঠাণ্ডাৰ দিনকেইটাত লগাওঁ আৰু একদম ছফ্ট হৈ যায় স্কিনখনত লগোৱাৰ লগে লগে আপোনালোকে বনাবচোন ঘৰতে বনাব ভিটামিন ই কেপচুল দি পেলাই ভিটামিন ই কেপচুলটো বহুত কামত মানে ব্যৱহাৰ হয় চুলিটো হয় স্কিনতো হয় বিৰাট ভাল হয় আৰু এল'ভেৰা জেলটো থাকেই চবৰে ঘৰত আজিকালি বনাই ল'ব পাৰে গৰমৰ দিনে হওক বা ঠাণ্ডাৰ দিনে হওক লিপ বাম জৰুৰী লিপ বাম লগাবই লাগে
তো মই সদায় লগাওঁ, আপোনালোকেও লগাব লিপ বাম। নিজকে সদায় প্ৰেজেণ্টেবল কৰি ৰাখিব, নিজকে সদায় ধুনীয়া কৰি ৰাখিব। দুপৰীয়া খোৱাৰ টাইমতে ৰিয়ানৰ ডিমাণ্ড আছিলে গধূলি বোলে উঠি পেলাই সি মেগী খাব, চীজ মেগী খাব। মেগী তাক মই তেনেকৈ নিদিওঁ, কিন্তু সপ্তাহত এদিন খায় আৰু এদিন বা দুদিন খায় আৰু, কাৰণ উপায় নাই আৰু। মেগী বুলি ক'লে পাগল, তথাপিতো মই বহুত কমাইছোঁ। আগতেতো খাইছিলে অলপমান মেগী, এতিয়া মই এনেকৈ নিদিওঁ। তো তথাপি খাব ইচ্ছা কৰে, সপ্তাহত এদিন দুদিন মই দি দিওঁ আৰু। আজি চীজ মেগী খাব বুলি ক'লে, তো চীজ মেগী বনাইছোঁ। এনেকৈ সিহঁতৰ খোৱাবিলাকৰ ওপৰতে মানে আমি লাগি থাকিবলগীয়া হয়নে? মানে খোৱাৰো যে ডিমাণ্ড, মানে কি যে নাখাব মানে বনাই দিব লাগে আৰু তৎক্ষণাতে, মানে কোৱাৰ লগে লগে সিহঁতে মানে এনেকৈ ক'ব, মা সেইটো খাম, মানে যেন লগে লগেহে বনাই দিম, তেনেকুৱাকৈ মানে ডিমাণ্ড কৰে কিছুমান। চীজটো যে ইমান কি ভাল পায় সি, চীজটো বিৰাট ভাল পায়। চীজ, পনীৰ, তাৰপিছত মাছৰুম ৰিয়ানৰ খুবেই প্ৰিয়। মাছ সিমান সি ভাল নাপায়, মাছ চাছ খাই ভাল নাপায়। তাৰ এই তিনিটা বস্তুৱেই প্ৰিয়। তো ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, আৰু লগ পাম, বাই বাই।